দুলিয়াজানৰ বামুণগাঁৱত বুঢ়ীদিহিং নৈৰ ভয়াৱহ খহনীয়া নৈৰ বুকুত জাহ গৈছে বহু বিঘা মাটি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান গাঁওখনৰ এটা পথৰ বৃহৎ অংশ খহি যোৱাত সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ খহনীয়া ৰোধৰ বাবে আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে আমি আপোনালোকক দেখুৱাইছো এয়া খহনীয়াৰ ফলত কিদৰে নৈৰ বুকুত বিভিন্ন খা সম্পত্তিৰ লগতে ৰাজহুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নাইকিয়া হৈছে বা বিলীন হৈছে সেয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এয়া বুঢ়ীদিহিং নৈৰ তাণ্ডৱ দুলিয়াজানৰ বামুণগাঁৱত এইদৰে এতিয়া বুঢ়ীদিহিং নৈয়ে তাণ্ডৱ চলাইছে আৰু এই বুঢ়ীদিহিং নৈৰ খহনীয়াত ৰাইজে মূৰে কপালে হাত দিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ দুলিয়াজানৰ সাংবাদিক প্ৰণৱজিৎ বৰাই দুলিয়াজানৰ বামুণগাঁও অঞ্চলত আছো আৰু এই ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা গৰাখহনীয়া পৰিৱেশ দিশত অনুৰোধ জনাম সহযোগী আপোনালোকে এবাৰ চাওক আৰু ভাবক এই গাঁওখনত কিদৰে গৰাখহনীয়াৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে আমাক স্থানীয় ৰাইজে জানিব দিয়া মতে এই গাঁওখনত হাজাৰ হাজাৰ বিঘা মাটি বুঢ়ীদিহিং নৈ বুকুত জাহ গৈছে কিন্তু ইমান এটা স্পৰ্শকাতৰ বিষয় হোৱাৰ পিছতো এই পৰ্যন্ত জনপ্ৰতিনিধিয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই এই মুহূৰ্তত ডাঙৰ কথা আৰু সহযোগী অন্য এটা পৰিৱেশ যদি সম্ভৱ হয় দেখুৱাবলৈ অনুৰোধ জনাম আৰু এয়া হৈছে গৰাখহনীয়া আৰু গৰাখহনীয়াৰ সমান্তৰালভাৱে যদি কিছু বাওঁ অংশ দেখুৱাবলৈ মই অনুৰোধ জনাম এয়া হ'ল এটা ৰাজপথ এই পথেদিয়ে গাঁৱৰ ৰাইজে অহা যোৱা কৰিছিল কিন্তু আপুনি পথৰ অৱস্থা চাওক এই পথটো বৰ্তমান বুঢ়ীদিহিং নৈ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে আৰু এই মুহূৰ্তত এটা কথা ক'বই লাগিব যে সময় থাকোঁতে বিভাগীয় কৰ্তৃপক্ষই যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে হয়তো এই গাঁওখন নিঃশেষ হৈ যাবলৈ বেছি সময় নালাগিব আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব মুহূৰ্তত ইয়াততো গৰাখহনীয়া হৈ আছে আজি কেইবা বছৰৰ পৰা কিন্তু ৰাজ্যে চৰকাৰে একো পদক্ষেপ লোৱা নাই আমাৰ এতিয়া কি হ'ব অৱস্থা এইফালে গৈ তো টিপলিং গৈ পাই যাব বুঢ়াটুলি পাই দুলিয়াজান পাই যাবগৈ নৈ এনেকুৱা হৈছে আজি আমাৰ বামুণগাঁও কৰিলে আমাৰ এডোখৰ থাকিলে আধা কৰিলে আধা নকৰিলে আমাৰ চৰকাৰে মই জ্ঞাপন কৰিছোঁ স্থানীয় অন্যজন ব্যক্তি আছে কেনেকুৱা অসুবিধা হয় অসুবিধা মানে কি আমাৰ চলা ফিৰাটোৱে মানে বিৰাট সমস্যা হৈ গৈছে এতিয়া ৰাস্তা ঘাট পদূলি চবেই নষ্ট কৰি দিছে খেতি বাতি কৰাটোতো আৰু বহুত বিষম দায় পৰি গৈছে মাটি বাৰী নাই এনেকৈ ভাঙি ভাঙি ক'ত গৈ পাবগৈ এতিয়া বৰুৱা তিনিআলি ইফালে গুচি যাব নৈখন মই জ্ঞাপন কৰিছোঁ সামগ্ৰিক পৰিৱেশটো যদি সম্ভৱ হয় কিছু আগুৱাই যাবলৈ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ